বিহুক বিকৃতকৰণ কোনো অসমীয়া মানুহে ভাল নাপায়, মানি লোৱা নাই। কিন্তু যিটো বিষয়ে আপুনি প্ৰশ্ন সুধিছে সেই বিষয়টোৰ অধিক চৰ্চাটোৱে বিচাৰি আছে, প্ৰচাৰটোৱে বিচাৰি আছে। অহেতুক সেই কথাটোক চৰ্চা কৰি বিহুক বিকৃত কৰিব খোজা মানুহ কিছুমানৰ অযথা প্ৰচাৰ কিয় দিওঁ কওকচোন। অসমক ভাল পোৱা মানুহে, বিহুক ভাল পোৱা মানুহে সেই তথাকথিত বিকৃত ৰূপটো যিয়ে দিব বিচাৰিছে তেখেতক নিন্দা কৰিছে। আৰু যিটো ভিডিঅ' প্ৰকাশ হৈছে সেই ভিডিঅ'টোক সমালোচনাৰে উপচাই দিছে, ঘৃণাৰে উপচাই দিছে। গতিকে সেই সন্দৰ্ভত অধিক আলোচনা কৰি অযথা প্ৰচাৰ দি হৈচৈ সৃষ্টি কৰিবৰ কাৰণে আমি ভাবোঁ যে সেই কামটো আমি অসমীয়া মানুহে নকৰাটো ভাল। আৰু যিহেতু বিষয়টোত বাহিৰৰ কথাও আছে, আজিকালি ডিজিটেল প্লেটফৰ্মত উপলব্ধ হোৱাৰ লগে লগে পৃথিৱীৰ ভিন্ন প্ৰান্তত মানুহে চায়। সেই কথাটোক লৈ আমি যিমানেই চৰ্চা কৰিম সেইটোৰ সিমানেই প্ৰচাৰ হ'ব, সিমানেই প্ৰসাৰ হ'ব। আৰু বাহিৰৰ মানুহে বিহুটো এনেকুৱাই বস্তু নেকি বুলি ভাবিবলৈ আৰম্ভ কৰিব, যিটো কথা জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। গতিকে এনেকুৱা বিতৰ্ক পৰিহাৰ কৰি, অৱহেলা কৰি, অৱজ্ঞা কৰি, আওকাণ কৰিহে আমি আগবাঢ়ি যাব লাগিব।